জংঘলেই যেন এতিয়া ঘৰ হৈ পৰিছে। গড়, হাতী, পহু আদি বন্যপ্ৰাণীয়ে যেন পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিছে এইসকল মহিলা বনকৰ্মীৰ বাবে। ৰ'দ বৰষুণ একাকাৰ কৰি কাজিৰঙাৰ বন্য জীৱ জন্তু সুৰক্ষা দিয়াত ব্যস্ত এইসকল মহিলা বনকৰ্মী। এই দৃশ্য উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ এলেকাধীন দেওচুৰৰ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষেৰে পাৰ হৈ যোৱা ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত পুৰুষ বনকৰ্মীৰ সমানে সমানে কৰ্তব্য পালন কৰি গৈছে এইসকল মহিলা বনকৰ্মীয়ে। কলিয়াবৰ সম জিলাৰ অন্তৰ্গত দেওচুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এইদৰেই কৰ্তব্য পালনত ব্যস্ত মহিলা বনকৰ্মী। কৰিবলগীয়াখিনি কৰি যাবই লাগিব। কাজিৰঙাত এতিয়া ৩ বছৰ হৈছে। বুঢ়াপাহাৰত মোৰ এতিয়া লাষ্ট মান্থ 19 তাৰিখে আহিছিলোঁ। দিনতে ডিউটি পৰে নে ৰাতিও পৰে? বেচিকেলি আমাৰ দিনতে ডিউটি পৰে। ৰাতিপুৱা ৬টাৰ পৰা সন্ধিয়া ৬টালৈকে থাকে, 2টা শ্বিফ্টত হয় আৰু কেতিয়াবা এমাৰ্জেঞ্চি হ'লে তেনেকৈ যাব লগা হয়। বাৰিষাৰ সময়ত বানৰ কবলত পৰি ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা বন্যপ্ৰাণীৰ যাতে যান বাহনৰ সৈতে কোনো সংঘৰ্ষ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখে মহিলা বনকৰ্মীৰ দলটোৱে। এনিমেল কৰিডৰসমূহত যান বাহনৰ গতি নিৰীক্ষণৰ লগতে কোনেও যাতে যান বাহন পাৰ্ক কৰিব নোৱাৰে তাৰ প্ৰতিও সষ্টম হৈ থাকে মহিলা বনকৰ্মীৰ দলটো। ইয়াৰোপৰি চোৰাং চিকাৰীৰ পৰা বন্য জীৱ জন্তুক সুৰক্ষা দিবলৈ পুৰুষৰ সমানে সমানে উদ্যানখনৰ ভিতৰে বাহিৰে টহল দিয়ে এইসকল মহিলা বনকৰ্মীয়ে। ইয়াত আমাৰ কাজিৰঙাত পষ্টিং হোৱাৰ পৰা এতিয়ালৈকে 3 বছৰ হৈছে সম্পূৰ্ণ। ইয়াত আমাৰ ভাল লাগিছে, গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াত বন্যপ্ৰাণীক আমি সুৰক্ষা দিব পাৰিছোঁ। দুইফালে চাব লাগে, কাৰণ আমাৰ ৰিজাৰ্ভত যেতিয়া বানপানী সোমায় তেতিয়া জন্তুবিলাকে কি হয় হাইলেণ্ড বিচাৰি এই কাৰ্বি আংলং পাহাৰ ফালে সোমাব বিচাৰে। তাৰপিছত ৰাস্তা ক্ৰছ যেতিয়া কৰে তেতিয়া গাড়ীৰ স্পীড লিমিটটো আমি কমাব ট্ৰাই কৰোঁ যে সিহঁতৰ যাতে একো প্ৰব্লেম নহয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত নিয়োজিত হৈ আছে 10 গৰাকী মহিলা বনকৰ্মী। কান্ধত বন্দুক লৈ উদ্যানখনৰ বাহিৰে ভিতৰে নিয়মিতভাৱে পালন কৰি আহিছে নিজা কৰ্তব্য। নিজৰ ঘৰখনৰ পৰা আঁতৰত থাকি কাজিৰঙাৰ বনাঞ্চলত ৰ'দে বৰষুণে বন্য জীৱ জন্তু সুৰক্ষা দিয়াত ব্যস্ত হৈ গৌৰৱান্বিত এইসকল মহিলা বনকৰ্মী। কলিয়াবৰৰ পৰা দিবাকৰ দাস ৰিপৰ্ট, নিউজ 8 অসম নৰ্থ ইষ্ট।